সেই গোটেইখিনি কামবিলাকৰ এতিয়া সম্পূৰ্ণ হৈছে। ইয়াত চেণ্ট্ৰেল কেয়াৰ হস্পিটেল বকলীয়া এক্সটেনশ্যনৰ ইয়াত 20 কোটি টকা বুধুৰাম লেথে আৰু আমাৰ ইয়াত ইংলেণ্ড ডাঙৰীয়াক আলোচনা কৰা হৈছে। ইয়াত তাৰপিছত ইয়াত প্ৰায় ৰেচন কাৰ্ড পাইছে। যিমানখিনি ৰেচন কাৰ্ড পোৱা যিমানখিনি পৰিয়াল আছে আৰু নোপোৱা পৰিয়ালবিলাকক বদলি আমাৰ ইয়াৰ সন্মানীয় বিধায়ক বিৰাজী ইংলেণ্ড ডাঙৰীয়া আৰু লোকেল এমএলচি বুধুৰাম লেথেৰ লগত আমি আলাপ আলোচনা কৰি ৰাস্তাবিলাক আমি গোটেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সন্মানীয় ৰাইজসকল, ইয়াত ফায়াৰ ব্ৰিগেড লাগে বুলি কৈছে। ইংলেণ্ড ডাঙৰীয়া আৰু মই আৰু লগতে বুধুৰাম লেথেৰ লগত লৈ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছোঁ। সোনকালে চেংচন কৰা হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। সন্মানীয় ৰাইজসকল, বগলীয়া হাই ছেকেণ্ডেৰী স্কুলৰ কাৰণে টেণ্ডাৰ কৰা হৈছে। 1 লাখ 2 লাখ নহয়, 8 কোটি টকা ইয়াত টেণ্ডাৰ কৰা হৈছে। আৰু ৰাজাপোছা হাইস্কুলৰ কাৰণে ইয়াত টেণ্ডাৰ কৰা হৈছে। এইটো 8 কোটি টকা ৰাজাপোছা হাইস্কুলৰ কাৰণে। তাৰপিছত 3 কোটি টকা। তাৰপিছত আৰু এতিয়া সেই গোটেইখিনি কামবিলাকৰ এতিয়া সম্পূৰ্ণ হৈছে। ইয়াত চেণ্ট্ৰেল কেয়াৰ হস্পিটেল বকলীয়া এক্সটেনশ্যনৰ ইয়াত 20 কোটি টকা বুধুৰাম লেথে আৰু আমাৰ ইয়াত ইংলেণ্ড ডাঙৰীয়াক আলোচনা কৰা হৈছে। ইয়াত তাৰপিছত ইয়াত প্ৰায় ৰেচন কাৰ্ড পাইছে। যিমানখিনি ৰেচন কাৰ্ড পোৱা যিমানখিনি পৰিয়াল আছে আৰু নোপোৱা পৰিয়ালবিলাকক বদলি আমাৰ ইয়াৰ সন্মানীয় বিধায়ক বিৰাজী ইংলেণ্ড ডাঙৰীয়া আৰু লোকেল এমএলচি বুধুৰাম লেথেৰ লগত আমি আলাপ আলোচনা কৰি ৰাস্তাবিলাক আমি গোটেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সন্মানীয় ৰাইজসকল, ইয়াত ফায়াৰ ব্ৰিগেড লাগে বুলি কৈছে। ইংলেণ্ড ডাঙৰীয়া আৰু মই আৰু লগতে বুধুৰাম লেথেৰ লগত লৈ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছোঁ। সোনকালে চেংচন কৰা হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। সন্মানীয় ৰাইজসকল, বগলীয়া হাই ছেকেণ্ডেৰী স্কুলৰ কাৰণে টেণ্ডাৰ কৰা হৈছে। 1 লাখ 2 লাখ নহয়, 8 কোটি টকা ইয়াত টেণ্ডাৰ কৰা হৈছে। আৰু ৰাজাপোছা হাইস্কুলৰ কাৰণে ইয়াত টেণ্ডাৰ কৰা হৈছে। এইটো 8 কোটি টকা ৰাজাপোছা হাইস্কুলৰ কাৰণে। তাৰপিছত 3 কোটি টকা। তাৰপিছত